বৌ মই গুৱাহাটী যাব ওলালোঁ মোক পইচা দিয়া অঁ তুমি যাব ওলালাই নেকি অঁ বৌ ৰ'বা এইটো লোৱা আৰু সোনকালে আহিবা ঠিক আছে বৌ আহিছোঁ হেৰা আহা জলপান আনিছোঁ খোৱাহি অ তুমি আহিলাই ৰ'বা গৈছোঁ ওৰা দিগন্ত গুৱাহাটীত যোৱা কথা আছিল তাৰ কিবা ইণ্টাৰভিউ আছে বোলে গৈছেনে গৈছে দিয়া মই আহোঁতে পইচা দি থৈ আহিছোঁ অঁ ভালে হৈছে দিয়া ওৰা তাৰ যদি কিবা এটা লাইন লাগি যায় নহয় তেতিয়া আমাৰ ঘৰলৈ সুখ আহিব আমি তেতিয়া আৰু এনেকৈ পথাৰত খেতি কৰি থাকিব নালাগে বুজিছা সেয়েহে কেতিয়ালৈ যে ভগৱানে তাক কিবা এটা কৰি দিব সেইটোলৈহে অপেক্ষা কৰি আছোঁ অ'ৰা তুমি তাক ইমান কষ্ট কৰি পঢ়ুৱাইছা ভগৱানে চকু মেলি চাব দিয়া কিয় নাচাব অঁ তাৰ নামত যে মই কিমান পইচা খৰচ কৰিছোঁ নহয় কিয় নাপাম মই ইমান কষ্ট কৰি তাক পঢ়ুৱাইছোঁ অ'ৰা তুমি নহ'লে গৈ থাকা মোৰ অকণমান কাম আছে মই এইখিনি কাম কৰি গৈ আছোঁ ঠিক আছে ঠিক আছে যোৱা ঐ শুনা না আজি কিন্তু মোক শ্বপিং কৰি দিব লাগিব সিদিনাচোন শ্বপিং কৰি দিলোঁহে আৰুনো কি লাগে তাৰ মানে তুমি মোক একো নিদিয়া আৰে বাবা দাদাক মিছা কথা কৈ 1000 টকা লৈ আহিছোঁ আৰু কৈছোঁ যে মোৰ ইণ্টাৰভিউ আছে হ'ব তুমি বাহানা কৰিব নালাগে দাদাই মোক বহুত কষ্ট কৰি পঢ়াইছে মোৰ দাদাৰ বহুত সপোন মই যদি চাকৰি কৰিব পাৰোঁ দাদাই বহুত সুখী হ'ব আৰু যদি দাদাই গম পায় মই গুৱাহাটীত আহি তোমাৰ লগত এনেকৈ আছোঁ দাদাই মনত বহুত কষ্ট পাব দাদা আৰু বৌয়ে মোক বহুত মৰম কৰে জানা তুমি চাকৰিৰ টেনশ্যন ল'ব নালাগে মই পাপাক কৈ এটা ভাল চাকৰি এটা দিব পাৰিম সেইটোৱে মইতো তোমাৰ আশাতে বহি আছোঁ ন আৰু তুমি এনি টাইম দাদাবোৰ কৰি নাথাকিবা দেই আমনি লাগিছে আৰু শুনি কিমান শুনিম দাদাবোৰ কথা হ'ব দিয়া আজিৰ পৰা আৰু নকওঁ এতিয়া ব'ল দেৰি হৈছে বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী প্ৰতিশোজে নিয়ৰ কণা সৰাব এখনি প্ৰণয়ৰে নৈ তেজে তেজে আছে নবৈ চুটিকে তোমাৰে হাঁহি আছে কত ৰং নজনাকৈ বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী প্ৰতিশোজে নিয়ৰ কণা সৰাব না
রা 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 রা। না। ওরা ৰাতি ৰাতি মোৰে গাৰু শিতানৰ কোমল কয়াঙুলিৰ কোমল পৰশ দিগন্ত তই আহিলি অঁ দাদা আহিলোঁ। কি হ'ল তোৰ ইণ্টাৰভিউ ভাল হ'লনে অঁ দাদা ভাল হৈছে দিয়ক। ৰিজাল্ট কেতিয়ালৈ দিব ৰিজাল্ট অহা মাহত পাই যাম। ঠিক আছে ওৰা তাক কিবা এটা খাবলৈ দিয়া কিবা খাই আহিছে তুমি যোৱা। মুখতকেইটা ধুই লোৱা, মই ভাত যোৱা বাঢ়িছোঁ। সোনকালে কিবা এটা খাই ল'বা ওৰা এক গিলাচ পানী লৈ আহাচোন আৰু বজাৰখিনি লৈ যোৱা ৰ'বা আনি আছোঁ। ওৰা দিগন্ত কলৈ গৈছে অ' সি গুৱাহাটীলৈ গৈছে। কোনোবা অফিচাৰে ফোন কৰিছিলে, সেইকাৰণে লৰালৰিকৈ গ'ল। অঁ হয় নেকি তাৰ নিশ্চয় কিবা ভাল খবৰ আছে সেইবাবে কিজানি সি ইমান লৰালৰি কৰি গৈছে যাওঁ দে আৰু হেৰি নহয়, সি আজি নাহোঁ বুলি কৈছে, কাইলৈহে আহিব। অঁ হয় নেকি বৰা মোৰ বহুত ভোক লাগিছে তুমি কিবা অলপ খোৱাৰ ব্যৱস্থা কৰা ঠিক আছে। দাদা দিগন্ত তই আহিলি আহিলোঁ। দাদা মোৰ চাকৰি হ'ল। কি সঁচাই কৈছ ওৰা শুনিছানে দিগন্তৰ বোলে চাকৰি হৈছে ইফালে আহা কি সঁচা চাকৰি হৈছে? অঁ ওৰা আজি মোৰ এনেকুৱা অনুভৱ হৈছে নহয় যেন আমাৰ ঘৰলৈ নতুনকৈ পোহৰ আহিছে আৰু দাদা মই আপোনাক নুসুধাকৈ এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ। কি ডাঙৰ সিদ্ধান্ত মানে দাদা মই এজনী ছোৱালী বিয়া পাতি লৈ আহিছোঁ। দীপালী নমস্কাৰ। দিগন্ত এয়াই নেকি তোমাৰ এপাৰ্টমেণ্ট আৰু চাকৰি ইমান দিনৰ অপেক্ষাৰ অন্তত তুমি এয়াই দিলা হয়, মোৰ পাপাইতে দিগন্তক ডাঙৰ চাকৰি দিছে। তুমি নকলেও মই সকলোবোৰ বুজি পাইছোঁ কিন্তু ই ইমান দুৰ্বল বুলি মই কেতিয়াও ভবা নাছিলোঁ যে ই ইমান তললৈ নামিব দাদা মোক ক্ষমা কৰি দিবা। ক্ষমা কৰিতো দিবই লাগিব সৰুৰে পৰা তই যি বিচাৰিছ মই তাকেই দি আহিছোঁ আজি ক্ষমা বিচাৰিছা দিবতো লাগিবই যোৱা ভিতৰলৈ যোৱা দাদা মোক মাতিছিল নেকি? অঁ মাতিছোঁ এই ৰাতিপুৱাই ৰাতিপুৱা ইমান হাল্লা যে কিয় নহয় মানে কি নহয় নহয় কৰি আছা? মই আৰু এখন ঘৰত থাকিব নোৱাৰোঁ।
তুমি আজিয়ে গুৱাহাটী যাব লাগিব, নহ'লে মই পাপাক ফোন কৰি মাতিম। তুমি মনে মনে থাকাচোন। কিয় মনে মনে থাকিম? এনেকৈ আৰু মানুহ থাকিব পাৰে নেকি? দিগন্ত, তই যোৱাটোৱেই ভাল হ'ব। তই মোৰ কথা চিন্তা কৰিব নালাগে, মই চলিব পাৰিম। মোৰ সৰুৰে পৰা কষ্ট কৰি খোৱা অভ্যাস আছে নহয়। তই আজিয়ে যোৱা, তোৰ আৰু চাকৰিৰ ডিউটিও আছে নহয়, নহ'লে অফিচাৰে বেয়া পাব। তই যোৱাটোৱেই ভাল হ'ব। দাদা, আমি যাব ওলালোঁ। মই আৰু কেইদিনমান নাহোঁ। যোৱা, নাহিলেও কথা নাই, তই খালি ভালকৈ থাকিবি। স্মৃতিৰে কি চাই আছা? ব'লা। সুবাস বুটলি অচিনা পথে মোৰ দুভৰি পুৰণি গছকি মোহাৰি নতুন দিশে মোৰ জীৱন আজি